Hey guys, নমস্কাৰ and welcome back to my YouTube channel. মই বহুত ডাঙৰ ভুল এটা কৰি দিছোঁ। কাৰণ 2 দিন এদি মই মাৰা নাই জমেটো ৰেপিডো আকৌ জমেটো বাৰে নামাৰোৱে। ৰেপিডো মাৰা নাই, সুইগিও মাৰা নাই কাৰণ সুইগিত দিয়ে চাই ইনচেন্টিভ। সেইকাৰণে সুইগি মাৰিব লাগিছিল কিন্তু সুইগিও মাৰিব পৰা নাই। 2 দিন কি কৰিছোঁ ক'বানৰ যোৱাকালি আৰু পৰহি আগৰ ভিডিঅ' আছিল পৰহিৰ আগৰ দিনৰ তাৰপিছত পৰহি পাব্লিক কৰিছোঁ যোৱাকালি গেপ গেল। আজি দিম ভিডিঅ' সেইকাৰণে বঢ়িয়াকৈ অনলাইন হ'ব আছোঁ কাৰণ এতিয়া আজি ফুল কেইটাপত আছোঁ কাৰণ মাৰিম ৰেপিডো মাৰিম এনেকুৱা চেলেঞ্জত যে এটা ৰাইডো ডিনাইল নকৰোঁ যোনটো লাগে যেনেকুৱা ভাড়া লাগে সেইটোৱে মাৰিম। এতিয়া বৰ্তমান টাইম হ'ল তোমাৰ 7:53 আৰু লগতেই আজি গোটাই ৰাতি মাৰিম কাৰণে ৰাতি হৈছে অলৰেডি। আকাশখন বাৰু 1x কৰাৰ কাৰণে দেখা হৈছে, বাকী এনে আন্ধাৰ মন্ধাৰ গোটাই গধূলিৰ 7টা আৰু বুজিছোঁ সেইটোৱে। বাকী গোটাই ৰাতি থাকিম, গোটাই ৰাতি থাকিলে গুৱাহাটী ঘূৰিব পাৰোঁ, ক'ৰবাৰ কিবা দেখিব পাৰে। সেইকাৰণে আগতীয়াকৈ হেডফোন ৰিকমেণ্ডেড কৰি দিছোঁ। হেডফোন লৈ পেলাই চাব, ক'ৰবাত ঘৰৰ মানুহ গালি খালি মোক নক'ব। অ'কে, ভাত খাওঁতে লাউড স্পীকাৰ দি পেলাই নাচাব আৰু ভিডিঅ'টো। মোৰ ফালৰ পৰা পাৰ্চনেল ৰিকমেণ্ডেশ্যন। কিবা দেখাত হয়তো ক'ব নোৱাৰোঁ, কিন্তু মোৰ ফালৰ পৰা এডভাইচ আৰু ছেফটি মেইন, হয়নে নাই? বাকী এতিয়া ৰেপিডোটো অন কৰি দিওঁ, তাৰে আগতে ৰেপিডোত ছাবস্ক্ৰিপশ্যনটো লৈ লওঁ। আগতে হটস্পটটো অফ কৰি দিওঁ। আইফোনটো টিপি আছিলোঁ, সেইকাৰণে মই হটস্পট অন কৰা আছিল। ইয়াতে চিমত ৰিচাৰ্জ নাই সেইকাৰণে। বাকী এতিয়া ৰেপিডো অন কৰে কা ব্ৰাইটনেছটো বেছি হৈছে নেকি? অলপ কমে দিওঁ আৰু এতিয়া চিধা যাম ছাবস্ক্ৰিপশ্যন। এই ছেকশ্যন এইটো কি আহে? ইউ উইল বি ছাছপেণ্ডেড ইফ ইউ আক্স ফৰ এক্সট্ৰা কেছ। 5 টকা 6 টকা পইচা দিব ৰেপিডোই দি পেলাই ছাবস্ক্ৰিপশ্যন নল'লে 25% কমিশ্যন কাটব, 25% সেন্ধে কাটব। কিন্তু আমি যদি কাষ্টমাৰক 10-5 টকা এক্সট্ৰা খুজোঁ মিলাই দিব কওঁ, সেইটো আমাৰ ভুল আকৌ। নটেংকি বাৰু যি কৰা কৰ্তাক ঘণ্টা আমাৰনো কি ফৰক পৰে। বাকী এইগিলা ইনচেণ্টিভত যাম। ইয়াতে ছাবস্ক্ৰিপশ্যন ইজাৰ 199 ৰুপিজ দেখা পাইছি। এই চাওক 199 ছাবস্ক্ৰিপশ্যন দি আছে। 85 ক্লিক হৈছে 199 7 দিনৰ কাৰণে। এইটো ছাবস্ক্ৰিপশ্যন ল'লে 7 দিনৰ কাৰণে মোৰ 25% টেক্সটো নাকাটে। কিন্তু 200 টকা ল'ব, এনে 300 টকা লয়। মই বহুত দিন ৰেপিডো মাৰা নাই, সেইকাৰণে মোক ডিছকাউণ্ট দি আছে। বাকী ইধৰ অন কৰ দে এনেকা পে' নাও হ'ব না পে'মেণ্ট আহে কিবা কি হ'ল? বগা হ'ল দেখোন। ডিছপ্লে গোটাই বগা হৈছে কিয় ভয়ানক চালা। মই হ'লে দেখা নাই। গুগল পে' QR পে' নাও 199। বাকী UPI ID টো নেথওঁ হৈ গ'ল মাৰা। চাই লওক এই ছাবস্ক্ৰিপশ্যন অন লাইভ। মই এতিয়া অনলাইন হ'ম, এতিয়া ভাড়া লাগব, এতিয়া একচেপ্ট কৰিম। এটা ভাড়াই ডিনাইল নকৰোঁ। অ'কে, ছাকচেছফুল হৈ গ'ল। বেক এক্সিট গোটাই কাটি দি ৰেপিডোত কাৰণ ৰিফ্ৰেছ হওঁতে বহুত টাইম লাগে নহ'লে। ছাবস্ক্ৰিপশ্যন লগাইছে নে চাই লওঁ। এক্টিভ হৈ গৈছে ছাবস্ক্ৰিপশ্যন, টেনশ্যন নাই। ইধৰ অনলাইন কৰ তেনেকা। অ'কে, এতিয়া বৰ্তমান 12টা বজাক লাগি ৰেপিডো মাৰিম। 12টাৰ পিছত যদি ৰেপিডোত ভাড়া চাড়া নালাগে বা যেতিয়াৰ পৰা ৰেপিডোত ভাড়া চাড়া নালাগে তেতিয়া উবেৰটোৰ সহায় লৈ ল'ম, কাৰণ উবেৰত ৰাতিও ভাড়া লাগি যায়। এতিয়া চাওঁ প্ৰথম ক'ত ভাড়া লাগে। ভাড়া লাগিলে দেখাই আছোঁ মটৰ ব্লগিং ছেটআপত। আৰু দিছ ইজ দ্য ছেটআপ। এইটো এটা হেলমেট, এইটো এটা আৰু এটা হেলমেট মই অৰ্ডাৰ অলৰেডি দিছোঁ। সেইটো দেখাই দিওঁ নেকি? ফ্লিপকাৰ্টটো দেখাই দিওঁ চক খাই যাব আপোনালোকে। কেইটা আইটেম অৰ্ডাৰ দিয়া আছে মোৰ, কিন্তু পইচা নাই দেই। পইচাত টানি চলি আছে, তথাপিও চখ চখ ৰখিব নালাগে। এইখান ব্ৰাইটনেছটো কমে দি এই চাওক, এইখান মুখত মাৰা আৰু হাতত মাৰা হেলমেটৰ তলত। আৰু এইটো হাফ পেণ্ট আৰু টি চাৰ্টৰ কম্বো আছিল, ভাল লাগছিল, সেইকাৰণে অৰ্ডাৰ দি দিলোঁ। এইটো হৈছে তোমাৰ বাইকত লগোৱা, এই এনেকুৱা জেগাত লগাব পাৰি। সেই আৰু এই কাষ্টমাৰৰ ভিউটো ল'ব পাৰি নেকি চেষ্টা কৰিম, যদি পাৰি এক্সট্ৰিম লেভেলৰ কণ্টেণ্ট বনাব পাৰি আৰু বাইকত লগাব পৰা হ'লে। আৰু এইটো এটা লং পেণ্ট যিটো নেকি মোক লগা আছিল। এইটো এটা হেলমেট যিটো নেকি মোক লাগে। এই হেলমেটটো দেখাই দি আছোঁ ৰ'ব, মডেলটোও দেখাই দি আছোঁ, দাম কিমান সেইটোও দেখাই দি আছোঁ। দাম হৈছে 2125 টকা। এইটো হেলমেট, এইটো দিছ ওৱান, এই ৰিফ্লেকশ্যন। এই যে এই ফ্লিপেবল, মাথাটো খুলি দিব পাৰি। এনেকুৱা হেলমেট মোৰ আগতেও আছিল, এতিয়া সেইকাৰণে সেনেকুৱা অৰ্ডাৰ দিছোঁ। কাৰণ হাফ হেলমেট পিন্ধিব কেতিয়াও মন যায় না, এইটো হাফ কৰি ল'ব পাৰিম, খুলি দিব পাৰিম। বাকী আৰু তলত দেখি আৰু এটা বেগ অৰ্ডাৰ দিয়া গৈছে। এইটো তোমাৰ এই মই এটা দি লৈছিলোঁ কঁকালত মাৰা বেগ, সেইটো বেগে। কিন্তু এইটো অলপ ষ্টেণ্ডাৰ্ড আৰু সেইটো 100 টকীয়া। এইটো তোমাৰ 372 টকীয়া, 400 টকীয়া। দেখাত অলপ ষ্টেণ্ডাৰ্ড বা চাৰ্জিং কেবল চেবল আছে, অলপ প্ৰিমিয়াম আৰু মালটো। গোটেইকেইটা অৰ্ডাৰৰ পে'মেণ্ট কৰাই আছে। এই কিমান তাৰিখে আহিব চাওক, 26 তাৰিখ, 25 তাৰিখ, 27 তাৰিখ, এইটো 26 তাৰিখ, এইটো 23 তাৰিখ, এইটো 27 তাৰিখ।
এইকেইটা দিনত অৰ্ডাৰ পাৰ্চেল ৰিচিভ ঘৰতে যাব মানে দুটামান অৰ্ডাৰ এই এৰে লোকেশ্যনত আছে আৰু দুটামান ঘৰত আছে মানে এতে না এইকেইটাই ঘৰত দিছোঁ মানে এতে আউট অফ মানে সেই দেখুৱাই আউট অফ ডেলিভাৰী সেইকাৰণে তাতে দিছোঁ বাকী দিয়া যাওঁ পোনপ্ৰথম ভাড়া লাগাক এই লাগক ভাড়া চাড়া হ'লে লগা নাই বাকী লগ পাই আছোঁ প্ৰথম ভাড়াত হেল্ল' মাইক টেষ্টিং গাইছ প্ৰথম ভাড়া লাগি গ'ল বহনি হৈ গৈছে মানে কাষ্টমাৰে মেছেজ দিছে আৰ ইউ কামিং মানে ৰেপিডৰ ৰাইডাৰগিলে নাযায় না বাৰ্গেনিং কৰে মোৰ আজি বাৰ্গেনিং কৰা মুড নাই সেইকাৰণে নকৰোঁ এতিয়া ফোন কৰিছিল এইমাত্ৰ ফোন কৰোঁতে ক'লোঁ যাই আছোঁ অলপমান আগত আছে মানে লোকেশ্যনটো দেখাই আছোঁ ৰ'ব কাষ্টমাৰৰ নাম হৈছে দিলপ্ৰীত নামটো কিন্তু ইউনিক এইটো লোকেশ্যন 1.2 কিলোমিটাৰ যাব লাগে বাকী আল্ট্ৰা ৱাইড এংগল কৰি দিওঁ ৰ লাইটটো অলপ কম কেপচাৰ কৰিব হ'লেও মানে ভিউটো বেছি ডাঙৰকৈ আহে মানে এৰিয়াটো ভাল আহে এতিয়া যাওঁ পোনপ্ৰথমে কাষ্টমাৰক পিক আপ কৰি লওঁ নেকি মানে পল্টন বজাৰ ষ্টেচনত যাব বোলে 42 টকা নে 41 টকা কিবা লাগছি চাওঁ কেইটকা বনাই যাই পাওঁতে কিবা দেই নে নাই এক্সট্ৰাকৈ নিজাকৈ মইতো নোখোজোঁ ভাই হে নাই ওল্লো জাপৰি ৰাস্তাৰ পে জোৰটোত সোমাই গ'লোঁ বৰ্তমান এই ভাই আঁতৰত এই অলপমান বলক পিক আপটো কৰি লওঁ চিধা গাইছ আহি পালোঁ লোকেশ্যন কিন্তু কাষ্টমাৰটো ক'ত আছে লোকেশ্যনটোতো এইটোৱেই এইটোৱে ক'ৰবাত আছে কিন্তু ৰ'ব ফোন এটা কৰি লওঁ এক ছেকেণ্ড এইটো বিল্ডিঙে হ'ব লাগে মোৰ হিচাপত এইটো লওক OTP 0622 0622 ओके उठा हाँ ঠিক আছে উঠাওক 3.7 কিলোমিটাৰ বলক হৈছে ন? টকা মিলাই দিম কথা নাই মিলাব নিমিলিলেও কথা নাই একো নাই হ'ব ঠিক আছে সেই কিছুমান থাকে ন ডাইৰেক্ট দাদা 40 টকা দেখাই আছে হয় 100 টকা মিলাই দিম ইনশাআল্লাহ এতিয়া আপুনি যদি কয় হ'ব দিয়ক যোনটো দেখাই আছে কিন্তু সেইটো আমাৰ তাত খৰচ মানে ন সেইটো বাৰু আপোনাৰ দৰে বুজি পোৱা মানুহ পোৱাটো এটা ডাঙৰ কথা ঠিক আছে বলক বলক গাইছ কৰি লওক আপুনিও মিলাই চলিব লাগে আমিও মিলাই চলিব লাগে সেইটো বাৰু হয় হয় বুজা বুজি চলিব লাগে আৰু হয় বাহ আহি পালোঁ গাইছ পল্টন বজাৰ নাই আপোনাক কোৱা নাই আচ্ছা আইও ট্ৰাফিক জাম আগতীয়াকৈ হা ব্লগ বনাই আছে নেকি হয় ব্লগ বনাই আছোঁ বনোৱা ओके थैंक यू बहुत नहीं भाई कस्टमर ड्रॉप कराई ना टियो 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 चाय अरे अच्छा जी এই যে মানুহ মানে জাষ্ট ড্ৰপ কৰিলোঁ এইটো হৈছে পল্টন বজাৰ ষ্টেচন মানে বেক গেটটো বেক চাইডৰ পল্টন বজাৰৰ মানে এই পল্টন বজাৰ মেইন ৰোডৰ মানে চাইডত থকা বেক গেটটো আৰু ফ্ৰণ্ট চাইডটো তোমাৰ দীঘলী পুখুৰী পাৰে আছে আৰু আহি পেলাই জাষ্ট ডেলিভাৰ মাৰিছিলোঁ মানে ৰাইডটো কমপ্লিট কৰিছিলোঁ কৰোঁতে নেক্সট ভাড়া লাগিল কাষ্টমাৰৰ নাম হৈছে গৌৰৱ যিহেতু মই এটা অৰ্ডাৰ দিনাইল নামৰ বুলি কৈছোঁ এটা ভাড়া গতিকে যি আহে চব একচেপ্ট কৰিম এইটো মানে লাকিলে অলপ লম্বা লাগছে 80 নে 90 কিবা এনেকৈ দেখাইছিল নাৰেংগী যাব বোলে এতিয়া আছে গান্ধী বস্তিত পটাপট যাওঁ পিক আপ কৰোঁ দুটা হেলমেট এটা আছে এটা পিন্ধি লওঁ আৰু যাওঁ গাইছ ভাবছিলোঁ কি বোলে ভিডিঅ' কৰিম বঢ়িয়াকৈ পিক আপ কৰা ড্ৰপ কৰা কিন্তু মানে সেই আহিল অইল ইণ্ডিয়াত আহিছি এইফালে সাতগাঁও ৰাস্তাটো যি আছে পাইপলাইন হেডকোৱাৰ্টাৰ্ছ তাতে ড্ৰপ কৰিব গ'লোঁ সেইকাৰণে আৰু বোলো ভিডিঅ' নকৰোঁ দে মানুহ যেতিয়া ক'লা অইল ইণ্ডিয়াত যাম গতিকে প্ৰাইভেচিৰ কথাৰ কাৰণে অইল ইণ্ডিয়াৰ ভিডিঅ'ত এনেকৈ ভিডিঅ' কৰিব নোৱাৰোৱে ড্ৰপ কৰোঁতে গতিকে পিক আপ কৰোঁতে নকৰোঁতে বুলি পেলাই নকৰিলে ভিডিঅ' বাকী পইচা কিন্তু বঢ়িয়া পাইছোঁ মানে কাষ্টমাৰে 20 টকা এটা মৰমতে দিছি আৰু বাকী পইচা হৈছিলে 108 টকা 100 টকা কেছত দিছে আৰু 20 টকা অনলাইন দিছিল মানে ক'ব গ'লে 12 টকা এটা মোক এক্সট্ৰাকৈ দিয়া আনিছে আৰু মই কিন্তু খোজা নাই দেই 1 টকাও সেইটো মৰমতে দিছি বাকী মই মানে 108 টকা এটাহে পাইছোঁ কিন্তু ইয়াতে পাইছোঁ 102 টকা মানে 6 টকা টেক্স কাটছি ছাবস্ক্ৰিপশ্যন লোৱাৰ পিছত আৰু কিবা বেলেগকৈ টেক্স দিব লাগে তহঁতে দিব নোৱাৰা টেক্সো আমি দিম ভাড়াও আমি মাৰিম ওপৰতে কমিশ্যনকেইটা খাবি ছাবস্ক্ৰিপশ্যনো খাবি নটেংকি ৰেপিডৰ আৰু কয় কি আমাক মানে কেছ পইচা খুজিব নালাগে কাষ্টমাৰৰ পৰা এক্সট্ৰা কেছ খুজিব নালাগে আমি চলিম কেনেকৈ 5 টকা 6 টকা পইচা দিব গাড়ীখনৰ EMI আছে তেল ভৰাব লগা আছে মেইনটেনেঞ্চ আছে মোৰ হাজিৰা আছে ভাই ময়ো কিবা খাব লাগিব কেনেকৈ মিলাম 20 টকাৰ ভাড়া লগে দিলি 20 টকা 40 টকাৰ ভাড়া 40 টকাটো বাৰু চলে
ভাগ্য ভাল এতিয়ালৈকে আৰু বেলেগ খাটা ভাড়া লগা নাই মানে এই সাতগাঁও ৰাস্তাৰ যিখিনি জেগাত ভাড়া নালাগে মানে বহুত কম মানুহে ৰেপিড' ইউজ কৰে ইউজ কৰিলেও ৰাইডাৰ নাথাকে নাই এইখিনি জেগাত সেইকাৰণে চাগে ভাড়া নাপায় এতিয়া যাওঁ নাৰেংগীৰ ফালে গেলি ভাড়া লাগব তোৰ লাগছি 42 টকা আৰু 3 টকা নুন মাটি Dear Captain, একচেপ্ট কৰি please দিলে don't আগতে ask passengers to pay extra কৰবে money. পিক আপ কৰিব লাগব If you continue to ask, কাষ্টমাৰৰ নাম হৈছে your দয়া account may be suspended. 3.9 কিলোমিটাৰ পিক আপ বোলে হৰি ও বে 42 টকা নে কি দেখাছিল ড্ৰপ পাৰ কিমান কিলোমিটাৰ আছে ক'ব নোৱাৰো কোন দূৰতে কা পানী খেতি কেলা দেই নাচোৱাকৈ পিক আপ কৰি দিলে 1 কিলোমিটাৰ নে কিবা ড্ৰপ দেখাইছিল দেখোন ক'ৰ ভিতৰত চাচোন এইটো হৈছে পানী খেতি যোৱা ৰাস্তা এইটো ভিতৰত এইখিনি চাগে কি এইখিনি মিছামাৰী এন চি মানে কি এই ফুল ফৰ্মটো বাহিৰলোঁ বাকী এতিয়া যি নহওক 3.9 কিলোমিটাৰ যিহেতু মই ডিনাইল নামাৰো বুলি কৈছোঁ কাষ্টমাৰক ফোনটো কৰোঁ যদি কাষ্টমাৰে কেঞ্চেল নকৰে দেন মই যাই আছোঁ চিধা মইতো বাৰু যামেই কিন্তু ফোন কৰি কওঁ কেঞ্চেল নকৰিবৰ কাৰণে নে কি এতিয়া ফোন নাম্বাৰটো দেখাব নোৱাৰোঁ চাওঁ ৰ আগতে এই নাই পাৰ্চনেল নাম্বাৰ সেইকাৰণে দেখাব নোৱাৰোঁ এই চা পাৰ্চনেল নাম্বাৰ ইয়াক ফোনটো কৰি সুধিলেও লৈ পেলাই পিক আপ কৰিব যাওঁ আহি পালোঁ কিবাকৈ 160 মিটাৰ আছে আৰু যাওঁ কিন্তু ফোনটো কৰিছিলোঁ মানে নামটো আপি লাগিছিল কিন্তু মানুহজন আপা মানে মানুহজন মানুহ আৰু कौन सब्जेक्ट अच्छा लगता है? बैगन ৰখি আছে যেন পাওঁ তেখেতে হ'ব লাগে আপুনি বুক কৰিছিল নেকি এই বঢ়িয়া এইটো ল অ'টিপিটো 4115 4115 ঠিক আছে উঠক নাৰেংগীচোন ধুনীয়া আছিল তই ইমান সাতগাঁৱৰ পৰা আহিলি যে সাতগাঁৱত মোৰ তাত ভাড়া লাগিছে মানে যদি সিহঁতে ল'ব বিচৰা নাই হা সিহঁতে ল'ব বিচৰা নাই তেনেকুৱা আৰু ধৰি লওক তোমাৰ ৰেকৰ্ডটো বেয়া থাকিলে ভাড়াটো লগাই নিদিয়ে সোনকালে বেলেগ ৰাইডাৰ তাত দিব যদি একেবাৰে নাথাকে তেতিয়াহে তেওঁলোকে পায় তেনেকুৱা সিহঁতে কেঞ্চেল কৰি দিয়ে কেঞ্চেল কৰে কেঞ্চেল কৰিছে এই পইচা ডিমাণ্ড কৰে কেঞ্চেল কৰে তেনেকুৱা সেইটো কাৰণে হ'লে গাইছ ধুনীয়াকৈ ড্ৰপটো কৰি লওঁ গাইছ আহি পালোঁ কাষ্টমাৰ লোকেশ্যন আৰু বেছি নাই আৰু 150 মিটাৰ চামথিং আছে হা আগত গলি আছে আপোনাৰ লোকেশ্যনটো কিন্তু ইয়ালৈকে আছে কোনফালে আগৰটো এইটো এই কিমান যাব লাগিব অনলাইন দি আছোঁ ষাঠি টকা মাৰি দিছোঁ দিয়ক যি দিয়া কথা নাই 45 15 টকা বেছি দিলোঁ আৰু ঠিক আছে থেংক ইউ গাইছ 60 টকা কেছ কালেকশ্যন মানে কেই কিলোমিটাৰ ক'ব গেলি ৰ'ব 1 ছেকেণ্ড মানে 3.9 কিলোমিটাৰ পিক আপ আৰু 4.8 কিলোমিটাৰ নে 4.7 কিলোমিটাৰ কিবা ড্ৰপ আছিল দেখাইছোঁ মেপত যদি আপোনালোকে দেখা পাইছে 3.9 আৰু 4.8 হ'লে কিমান হ'ব 3.5 7.5 কিলোমিটাৰ 8 কিলোমিটাৰ মানে হ'ব 8.5 কিলোমিটাৰমান হ'ব 8.5 কিলোমিটাৰ 45 টকা দেখাইছে এনেকৈ হ'লে লাভ হ'ব না এক্সট্ৰা নোখোজবি তই উপায় নাই মই যেটা আজি নোখোজোঁ বুলি কৈছোঁ কাৰণ 8.5 কিলোমিটাৰ কম বুলি ক'লে 85টো পাবাই একদম মিনিমাম কাৰণ 10 টকা পাৰ কিলোমিটাৰ নহ'লে আমাৰ একোৱেই লাভ নাই তাৰে ওপৰ পালি অলপ লাভ কিন্তু 10 টকা পালি আমাৰ তেল কাটি ভাত সাজ খাব পাৰি আৰু গতিকে উপায় নাই যিহেতু আজি মানে সেই ট্ৰান্সফাৰ ডিনাইল বা কেঞ্চেল নকৰোঁ বুলি কৈছোঁ এটা ৰাইড চবকেইটাই মাৰিম বুলি কৈছোঁ এতিয়া মাৰিম চাওঁ আৰু নেক্সট ভাড়া ক'ত লাগে বৰ্তমান আছোঁ মই মঠঘৰীয়াত আৰু চাওঁ বৰ্তমানলৈ 190 টকা ইনকাম হৈছে আৰু গাড়ীও প্ৰায় 30 কিলোমিটাৰমান চলিল চাগে চাওঁ ৰ
30 চলা নাই কিমান চলছে চাওঁ ৰ এক ছেকেণ্ড ট্ৰিপটো 0 কৰি লৈছিলোঁ 29 মানে 29 290 হ'ব লাগে ইনকাম 29.6 কিন্তু হৈছে 190 মাৰ খাল নে 100 টকাৰ এইকাৰণে ৰেপিড' মাৰিব নালাগে বাকী এতিয়া ওলাই যাৱাৰ পে গাড়ীত তেল ভৰাব লাগে আছে এডাল খুটি আছে মাত্ৰ ফুল টেংকি কৰি লওঁ বলক গাইছ চিধা এইফালে HP পেট্ৰল পাম্প যিটো নেকি মোৰ ফেভাৰেট কিন্তু পাৱাৰটো পাব লাগিব ইয়াতে মানে গাড়ীত তেলে নাই চাওকচোন লিংক কৰি আছে অ' ছাৰ পাৱাৰ হ'ব দিয়া ফুল টেংকি একদম 0 কৰি ফেলে মাৰি দি কিমানত ফুল হয় চাওঁ আজি এটা কথা সুধিব লগা আছিল ইয়াতে তোমাৰ ইথানল মিক্স হয় নাই পাৱাৰটোত হয় না কিছুমানে নহয় বুলি কয় কিছুমানে হয় বুলি কয় ইথানলটো নালকে নহয় লাগতিয়াল বস্তু নহয় ন এইগিলা অদৰকাৰী পদাৰ্থ ছয়শ হ'ল কিমান ধৰিব পাৰে এনে তোমাৰ মতে কিমান লিটাৰ সেইটো নাজানো তেল ক'ত আধা লিটাৰ 1 লিটাৰ মান আছিল ৰিজাৰ্ভত লাগছে আৰু জাষ্ট 1 লিটাৰ মান থাকে আৰু ৰিজাৰ্ভত তেলটো কিন্তু পুৰা ৰঙা তাকেইতো সেইকাৰণে ভাল লাগে 1000 ক্ৰছ কৰিলে সুন্দৰ কিমান যাব ফুলে নহয় দেখোন আই ক'ত খাই আছে ইমান ভিতৰত পাইপলাইন বহুত দূৰ ক্লিক আছে নেকি হা এই চালা কমি যায় দেখোন মাৰো ফুলকে পুৰা কিমানত ফুল হৈ আছে একদম গলক লাগি আহে কিমান খালা 1155 বঢ়িয়া অকমান পাৰ কৰ পাৰ যদি বুদ্ধি হ'ব বঢ়িয়া 1200 পাৰ কৰি দি 13 লিটাৰ মানত টেংক হ'ব লাগিব এইটো 13.5 লিটাৰ গাড়ী 1250 1260 1300 বিজুৰি নহয় ভালকে আৰু 4-5 বন্ধ কৰিব নোৱাৰা লক কৰিব নোৱাৰা হ'ব নোৱাৰি 1300 দি 15 লিটাৰ মানত টেংক আছে কি ঘণ্টা বঢ়িয়া হ'লেও কমি গেছি আকৌ অনলাইন $1300 कैसे एक सेकेंड বাহ গাড়ী ওজান হৈ গৈছে বে ৰ'ব এক ছেকেণ্ড মই এটা বস্তু দেখাই আছোঁ দেই মানে ভিডিঅ' ফুললি আনকাপ বেয়া নাপাব টেংকি ফুল হৈ গৈছে এতিয়া মই ট্ৰিপটো 0 কৰি দিওঁ মানে ট্ৰিপ 1 বাৰু ইয়াতে আহি গৈছোঁ ৰেঞ্জ কিমান দেখুৱাইছে আৰু 789 ৰেঞ্জ বোলে ভাল পাগলা কৰি গৈছোঁ নাই দেখাইছি ৰেঞ্জটো বাদ দিয়ক ৰেঞ্জ চাব লগা নাই আৰু ট্ৰিপ বিটো 0 কৰি দিওঁ কিমান কিলোমিটাৰ চলে ফুল টেংকিত গম পাম মানে ট্ৰিপ এইটো ডেইলি ৰিছেট কৰোঁ না গতিকে ট্ৰিপ বিটো আজি কৰি থৈ দিলোঁ যোনদিনা টেংকি খালী হ'ব সেইদিনা কেলকুলেট কৰিম কিমান টকাত তেল খায় আৰু ৰেপিড' মাৰি থাকিম এইকেইদিন বাকী এতিয়া ৰেপিড'টোতো অফলাইন হৈছিল নে অনলাইন হৈছিলোঁ পাহৰিলোৱে এইগিলা বাদ দি এইগিলা কাটো অনলাইন হৈছিলোঁ ভাড়া লাগছিলেই ভাল লাগছি ৰ 31 টকা ভাগ্য ভাল বেলেগে একচেপ্ট কৰিলে
নহ'লে একচেপ্ট কৰিলে আৰু মোৰ লছ হৈ গ'লে না 31 টকাৰ ভাড়া মাৰিব মন যায় না এনেকৈ 1300 টকা তেল ভৰে নিজৰ গাড়ীৰ কিস্তি মাৰি মাৰি ঘণ্টা আকৌ চান মাৰি যাব ওচৰতেও নহয় ওচৰতে হ'লে 31 টকা বোলে চলি আছে 2-3 কিলোমিটাৰ 4-5 কিলোমিটাৰ হৈ যাব যাওঁতে যাওঁতে দিয়ক এতিয়া বৰ্তমান আছোঁ মঠঘৰীয়া দিছ ইজ দ্য কাৰ্বন গেট আৰু নেক্সট ভাড়া লাগিলে দেখাম এইখিনি জেগাত অলপ কম ভাড়া লাগে পাতলা ইমান টাইম লগাই নাছিল মই অনলাইন হৈ আছিলোঁ মানে গম পোৱা নাছিলোঁ অনলাইন হৈ থকা বুলি অফলাইন হোৱা পাইছিলোঁ কিন্তু অনলাইন হৈ আছিলোঁ ছিগনেল গ্ৰীণ এতিয়া যাওঁ মানে জোৰ তিনিআলি ফালে যদি ভাড়া লাগে তেতিয়া দেখাম নে কি গাইছ অৰ্ডাৰ এটা লাগি গ'ল কিন্তু মোৰ এটা বহুত ডাঙৰ কনফিউজন আছে মানে মোৰ কিউৰিচিটি হৈ আছে জানিব মন যাই আছিল বোলে টেংকিটো কিমান লিটাৰ কেপাচিটিৰ কাৰণ 1300 টকা তেল খাইছে মানে 13 লিটাৰ মোটামুটি আৰু মোৰ টেংকি মানে জাষ্ট ৰিজাৰ্ভ লাগিছিল মাত্ৰতে মানে এই হালে চলি ৰিজাৰ্ভ দেখুৱাই নাই টিভি তাৰপৰা আকৌ চিধাকৈ যদি চাবি অন কৰি দিওঁ এটা কথা বা দুটা কথা দেখোঁ ৰিজাৰ্ভত লাগিছিল বুলি ধৰিলোঁ ৰিজাৰ্ভত থাকিলেও এখন গাড়ী 1 লিটাৰ তেল থাকে মানে 50-60 কিলোমিটাৰটো আৰামছে যাব পাৰি গতিকে যদি 1 লিটাৰ মোটাত আগৰ পে আছে আৰু 1300 টকাত তেল খাইছি 14 লিটাৰ টেংকি হ'ব লাগিল তাৰপাছত 1300 টকাত মই অফ কৰিব দিছোঁ আৰু 50 টকা মানত ধৰিলে হয় কিজানি বাকী এইটো ভাড়াটোৰ কথা মাৰ গুলি মই এটা বস্তু দেখাই আছোঁ ৰ এই চাওকচোন এই চাওক Honda SP 125 ফিউল টেংক কেপাচিটি দেখা পাইছি মাছটো গুগলত 11 লিটাৰ এইখন SP হয় না দেখা পাইছি দিছ ইজ দ্য এতিয়া মই এইটো ক'ব পৰা নাই মোৰ লগত স্কেম হ'ল নেকি ঘণ্টা এনেকৈ সম্ভৱ যি নহওক পেট্ৰল পাম্পটো যদি স্কেম হৈছে আপোনালোকে যদি গম পাইছে মোক কমেণ্টত কৰিব পেট্ৰল পাম্পটো হৈছে তোমাৰ এই গীতানগৰ কাষ্টমাৰে ফোন কৰিছে মানে গীতানগৰৰ ফালৰ পৰা আহিলে মঠঘৰীয়া যাৱাৰ আছে মঠঘৰীয়াত আছে আৰু পেট্ৰল পাম্প নাৰেংগী নাপাওঁতে ৰাইট চাইডে HP পেট্ৰল পাম্প আৰু যদি স্কেম হৈছে আপোনালোকে ক'ব মই এতিয়া কাষ্টমাৰৰ ফোনটো পিক আপ কৰোঁ নাম্বাৰটো দেখাব নোৱাৰোঁ প্ৰাইভেট হেল্ল' হয় আপোনাৰ মই পদ্মা ৰেচিডেঞ্চিৰ সন্মুখতে আছিলোঁ অঁ ঠিক আছে গাইজ পদ্মা ৰেচিডেঞ্চি বোলে মই এইখিনিও পাইছোঁ ইয়াতে ভাড়াটো লাগিছে যাব বোলে খানাপাৰা মানে লাম্বা ভাড়া লাগি গ'ল লগা নাছিল লাগি গৈছে জাষ্ট অলপমান আগুৱাই আহিছোঁ ছিগনেলটোৰ পে ভিডিঅ'টো অফো কৰিছিলোঁ আকৌ অন কৰিছোঁ এতিয়া যাওঁ খানাপাৰাত ড্ৰপ কৰি লওঁ কাষ্টমাৰৰ নাম কি চাৰাংগা বোলে কিবা চাৰাংগা SARANGA চাৰাংগা ইয়াক ড্ৰপটো কৰি লওঁ খানাপাৰাত যায় ইয়াতে আছে কাষ্টমাৰ পদ্মা ৰেচিডেঞ্চি বিল্ডিং গাইজ কাষ্টমাৰক কৰি দিলোঁ ড্ৰপ ব্ৰাইটনেছটো কমাই দিওঁ আৰু সময় আছে কেচকালেক 82 দেখাইছি মানে প্ৰথমতে 91 নে 92 চামথিং তেনেকৈ দেখাইছিল তাৰপৰা লোকেশ্যনটো চেঞ্জ হৈছে মানে আগত আছিল কাষ্টমাৰ মানে একালিকে ভেটিলে এইটো আৰু ইয়াতে বাক পোৱাকৈ মানে মানুহজনটো বুজো ভাত 5 ষ্টাৰটো দি দিওঁ সেইটো কাৰণে লোকেশ্যনো চেঞ্জ হ'ল পইচা বাঢ়ি দিব লাগে বেছিকৈ আগবাঢ়িছোঁ কিন্তু কমে দিয়ে 82 দেখাইছিল দিনত কাষ্টমাৰ 100 টকা দিছে এতিয়া আৰু খানাপাৰাত তলৰফালে যাই থাকোঁ তলত কাৰণ ব্ৰিজৰ পৰা ওলাই আহিছোঁ ইফালে ব্ৰিজ এখন কাষ্টমাৰ বাছত উঠিলে মই যাই থাকোঁ হেল্ল' হয় মই আপোনাৰ লোকেশ্যন আহি পাইছিলোঁ অঁ ঠিক আছে আহক গাইছ দিছ ইজ দ্য হাউচ মানে ইয়াৰ পৰাই পইচাকৈ কুকুৰৰ মাতটো ইফালে শুনি আছোঁ কুকুৰৰ মাত মানে ফোনতো শুনি আছোঁ সেইকাৰণে চাওক কিমান টাইম লগাবে ওলাই আহোঁতে এটা টাইমাৰ চলি আছে এইটো টাইম পাৰ হ'লে মানে মই কিবা এটা পাম ৱেটিং চাৰ্জ কি পাম সেইটো নাজানো পাই পোৱা নাই আজিলৈকে চাওঁ পইচা কাষ্টমাৰ 9091 9.1 কিলোমিটাৰ হকী ষ্টেডিয়াম ৰোডতে আছে এইটো লওক ৰ'ব দেই 1 ছেকেণ্ড কিকটো মাৰি লওঁ বেটাৰী ডাউন হৈ গৈছে বেটাৰীটো ডাউন হৈছে কিকটো মাৰো এই হেৰি কৰি লোৱা ঘূৰাই লোৱা নালাগে কথা নাই উঠিব পাৰিব একো নাই উঠি লওক একেবাৰে যাওঁ আৰু কথা নাই
মানে ভিডিঅ' বনাওঁ ইউটিউবত অ' আচ্ছা সেইটো কাৰণে হা কি না ডিয়াৰ সত্য বুলি আছে কিমান ছাবস্ক্ৰাইবাৰ ছাবস্ক্ৰাইবাৰ চাগে 14,000 মান হ'ল প্ৰব্লেমটো নাই ভিডিঅ' কৰিলে অঁ ঠিক আছে ইউটিউবাৰৰ লগত বোলে অলপ গাইছ ধুনীয়াকৈ ড্ৰপটো কৰি লওক গাইছ ভাড়া মাৰি কমপ্লিট মানে সেই ভাড়া মাৰি কমপ্লিট হোৱা নাই মানে ৰাইডটো কমপ্লিট হ'ল পইচা দেখাইছে তোমাৰ 91 94 মানে 91 টকা 94 পইচা কিন্তু মানুহজন কিন্তু বঢ়িয়া মানুহ ফেণ্টাষ্টিক মানে কি বুলি ক'ম মানুহজন হৈছে প্ৰফেচনেলি মিউজিক ডাইৰেক্টৰ আৰু কিবা অলপ আহিলোঁ নহয় আৰু কোনোবা এজন ইউটিউবাৰৰ ভায়েক নে কিবা সেনেকুৱা ভুৱন পাঠক ক'লা নেকি পাহিলোঁ নামটো কোনোবা এজন ইউটিউবাৰ তেখেতৰ দাদা বোলে মানে সেনেকৈ কৈছিল আৰু পাহিলোঁ বাকী আৰু মোৰ পাহাৰৰ স্বভাৱ আছে বেলেগ কথা বাকী এইটো এপাৰ্টমেণ্ট এইটো বিল্ডিং আন্ধাৰ মুন্ধাৰত দেখা নাপাব পাৰে তাতে ড্ৰপ কৰিলেও কাষ্টমাৰে দিছে 100 টকা তেখেতৰ নামটো সোধা নহ'ল বাকী বৰ্তমান আছে তোমাৰ হকী ষ্টেডিয়াম ৰোডত মানে হাতীগাঁৱৰ পৰা ৰাইট চাইডে ইফালে বাদ দিয়া ডিটেইলছ এতিয়া কি কিলা হ'ব কোনেনো আহিব ইয়াতে নেকি এতিয়া যাই আছোঁ আকৌ গণেশগুৰি ফালে নেক্সট ভাড়া লাগিলে দেখাম এতিয়া ৰেপিডটো অন কৰি দিওঁ মানে ৰাতি হৈছে না এতিয়া ভাড়া কমবই পাতলা হ'ব যি লাগে তাকে যাম য'তে লাগে ত'তে যাম নেকি আৰু লম্বাই লাগিব বাৰু ৰাতি আৰু ক'তনো ওচৰ চুবুৰীয়া মানুহ অ'ত যাই থাকিব অফিচ চফিচ যাব লগা নাই না এই আৰু কোনোবাই নিচা কৰি পেলাই ঘৰত যাব কোনোবাই আলহী খাব আহিছি গাড়ী পোৱা নাই কিবা সেনেকুৱা মানুহে পাম না এতিয়া যি পাওঁ নে কি বাকী ৰেপিডত বৰ্তমানলৈ ইনকাম হৈছে 267 আৰু উবেৰতটো হ'ল 91 ৰুপিজ 97 পইচা নেকি 94 পইচা 91 টকা গতিকে চাওঁ আৰু কিমান কৰিব পাৰোঁ নেকি গাইছ ভাড়া চাড়া মাৰাটো বহুত হৈ গ'ল সেইকাৰণে অলপমান দোকান মানে শালপৰীৰ দোকানত দোকান দিছোঁ মানে মাষ্টাৰে খাই আছে বিৰিয়ানী হা জ্বলা কি কৰিছা পাৰা গেছি চাউণ্ডে নলিচোন চাউণ্ড অহা নাই এই মুখেদি পাদে ক'ত ডিবি গিলা লাগি আছে মুখখন দেখো ঐ মাইকী কে লুকি আছা তই এনে গাবৈ চলটো ভাল হলি বোলে শুনছো মোক কিয় দি আছা কিয়তে যে হাত মই নাখাওঁ আদত অভ্যাসটো থাকি যায় বাৰু থাকি যায় উপায় নাই মোক কিয় শিখৰ বাকী আছে তাকেইতো মানে চলি আগতে শিখৰ টিখৰ খাইছিল অলপমান চলটো এই আৰু এনজয় কৰিছিল এতিয়া চলটো একদম চাদা চিধা হৈ গৈছি মানে বিয়া পাতাৰ বয়স হ'ল না মই ভাবছো তো মোক কিয় দি আছে আজি কিবা নতুন নতুন বস্তু দেখা পাই আছো কিন্তু হা দুদিন আহিছ মই লিখি দিলোঁ দুদিনৰ পিছত যদি দেখা পাম আৰু যদি 2 মাহ নাখাওকে থাকো কি দিবা ক ইয়াত 2 মাহক লাগি বিশ্বাস আছে কথাটো কৈছো 2 মাহ বা দুই মাহতে পাৰবি যদি কিবা যদি দিওঁ বুলি কওঁ তেতিয়াহ'লে অবভিয়াছলি মই পাৰিম যে 2 মাহ আৰু মই কিন্তু পাৰ্মানেন্ট নাখাওকে থাকলে কি দিবা গোটে বিয়াৰ খৰচ উঠাবা না এই বা মোৰ বিয়াৰ খৰচ যদি সঁচা হেৰি কৰি দিয়ে বিয়াৰ খৰচ কাই দিব ইমান 20 লাখ টাকা 20 লাখ টাকা ইমানো বিশ্বাস নাইতো নিজৰ বিয়া পাতবা আছে বাইদেউ এটা আছে মোৰ গা বয়া আজি দেখা নাই হুদি এইটো মতা টি চাৰ্ট পিন্ধি আহিছো তাৰে তলত স্পৰ্টিং তাৰে তলত গেঞ্জি তাৰে ওপৰত এটা হুদি আৰু তাৰে ওপৰত এইটো হুদি মামাৰ গাড়ী তাৰে ওপৰত আৰু এইটো হুদি দুটা হুদি এই সুন্দৰ এই গাইছ এটা টাইম কিমান হ'লে টাইম আইফোনটো উলিয়াই পেলাই দেখাই দিয়ে তোমাৰ এটা 18 মিউজিক লাগে দাদা কপিৰাইট লাগি যাব এই হালটো ব্লেকমেইল কৰা না সৰু পাই কিনে কিবা এটা মানে প্ৰাইভেচি থাকিলে ৰিভিল কৰি দিম বুলি ক'লি হ'ল চলি আহি যায় বাকী আজি দোকানী ভাল লাগছি মজা ফিলিংছ আৰু কাষ্টমাৰ আছি চাইডি কাষ্টমাৰ আহিব দেই দাদা কি লাগে চব লাগিব লৈ যা ভিতৰত সোমাওক যেমন বস্তু চব লাগে ৰ আৰম্ভণিতে কি লাগে পানী দিয়া আৰম্ভণিতে পানী ঠাণ্ডা দিম এই বঢ়িয়া আজি দোকানী ঠাণ্ডা মানে ই ফ্ৰিজে নেদে নহয় আমাৰ শালপতি হলিও ঠাণ্ডা হৈছে অলপ হা আহাৰ পিছতহে দুটা বুলি কৈছি আগতে ক'ব লাগে
কি আৰু হ'ল বিৰিয়ানী ভাত নহয় আৰু কিবা হ'লে দোকানখন কিনা দেখ পিছে বাই বাই যাব বাকী মজা এক্সপিৰিয়েঞ্চ অংকুৰ কাপাক ফুৰিব যাবি নেকি উল্লুবাৰী ফালে উল্লুবাৰী ফালে ফুৰিব যাবি হা ৰেহাবাৰী যাবি এনকে নহয় ভিডিঅ' শ্বুট কৰবা নাজানা গাইছ নাযাওঁ দেখ আজি যাম বুলি ভাবিছিলোঁ এতিয়া টাইমো ভালেখিনি হ'ল এতিয়া অফলাইন হৈ আছোঁ মানে অনলাইন হ'ম আৰু এটা বিজি টাইম চাক বাকী এটা কিবা লাগব আজি বেলেগ দোকানী কিবা খাই আছে ইফালে আছে এইটো কিবা খাই আছে নেকি নিবু পানী আছে নে নিবু পানী নাই কি আছে ষ্টিং আছে ষ্টিঙৰ বাহিৰে কিবা আছে নাই ঠাণ্ডা নাই এতিয়া ঠাণ্ডা দিন নাই পানী আছে পানী আৰু ষ্টিঙে গল্ড ফ্লেগ কেইটা দিম দোকানখনত বোলে বাকী চব বস্তু দেখছো ইলেক্ট্ৰনিক্স কসমেটিক্স চব দেখছো কি দেখা নাই খালি এটা বস্তু দেখা নাই কি ছাতা ছাতা আমব্ৰেলা 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 লাগনি আমব্ৰেলা নহয় খুচৰা নাই কিন্তু এটো আমব্ৰেলা বুজা নাই এটো আমব্ৰেলা এটো কিন্তু বা বিদ্যুৎ ব্যৱহাৰ নাই এটো যোনটো ট্ৰিক্স আছে এই হেলমেট বুলি কো হেলমেট আমব্ৰেলা বেলেগত পিন্ধি হেলমেট আৰু হেলমেটও ক'ব পাৰি ছাতাও ক'ব পাৰি ছাতাইও বড় 5 টকা পিছত ওকে লিখি দিব লাগিব নেকি নালগে না কেছ কাউণ্টাৰটো দেখি দিয়া হল দেখ গাইস কেছ কাউণ্টাৰ দেখে ৰ ইয়াৰ খালপতি কিমান টকা আছে ব্ল্যাক মানি হেই পাই ব্ল্যাক মানি কিমান আছে দেখে ৰ হা পইচা এ বেছি পইচা নাই কিডনাপটো দি দিছ ব্লাৰ কৰি দিম হ'ব কিছুমান বেয়া মাতি বেহটো কো আকৌ সেইটো যে তি লগাই দিম দি গাইস মানে খালপতিৰ দোকানত বহুত টাইম অৰ্ডাৰ দিয়ে অৰ্ডাৰ বোলে আড্ডা দিছিলো দেউতে মানে খালপতিৰ দোকান বন্ধ কৰি ফেলেও গেল কাৰণ টাইম হ'ল তোমাৰ বৰ্তমান এই নাহে দেখোন মানে উবেৰত ভাড়া লাগছি 7:28 এতিয়া তো উবেৰত ভাড়া লাগছি যাও বোলে শান্তিপুৰ আৰু বিশ্বাস আৰু আহি পেলা দৌগৰি চাপে আছা আৰু না এতে আহিবি অৰ্ডাৰ নিবি আৰু গুচি যাবি আজি মোৰ অনলি বিৰিয়ানী বেটাৰে তাকেইটো বেক মাৰি আছে মই এতে ৰখি আছো আহে অৰ্ডাৰ লৈ যায় আকৌ এতে এই ৰেপিডোটো ভাড়া লাগছি না উবেৰটো একচেপ্ট কৰা আছে কাষ্টমাৰক কৈ থোৱা আছে এতিয়া যাও পটাপট পিক আপ কৰবে টাইম স্কোয়াৰ মল সন্মুখতে আছে বাকি এটা আমাৰ ভাইয়াত আছে হাই হেল্ল' কর দে একবার আমার তো বিশ্ব স্যার আমার তো এখেত নাম থাম নাজনো হাই হাইটো অলপ কেজুৱেল হৈছে হলেও কথা নাই এতিয়া যাও সিধা পিক আপ করবে গাইস দিস ইজ দা ভরলুর মানে নতুন ফ্লাইওভার খান রব এই মানে ক্যামেরা তো ঠাই লাগছি ধোয়া আছে রব এক সেকেন্ড এবার ক্লিয়ার আছে না বঢ়িয়া মানে উবেৰত দি আছে বৰ্তমানত 0 টকা কাৰণ মানে উবেৰত যোনটো মানে বুক কৰিছিল সেই মানুহটোক মই মেনেজাৰ বোলে এখেতক মানে পঠাইলি অটিপিটো কৈছিল কিন্তু এও পাই আহিছি মই ফোন কৰিছোঁ ফোনটো ৰিচিভ কৰা নাই নকৰাৰ কাৰণে কৈছে কি যি হৈছে বাদ দি অফলাইন গুচি যাওঁ তাৰপিছত আৰু পইচা কিবা 70 টকা নে কিবা দেখাইছিল মানুহটোৱে 100 টকা দিম বুলি কৈছিল মই বোলো বলক মননো কি আৰু 30 টকা বেছিকৈ হৈছে ভালে এই বুলি পেলাই শান্তিপুৰ ড্ৰপ কৰিলোঁ কৰি পেলাই এনেকৈ ঘূৰি আহি জাষ্ট এই ভৰলো ফ্লাইঅভাৰখন পাইছোঁ ইফালে এই চালো চাওকচোন এটা কাম চলি আছে বে এতিয়াও এই ফকাচ লোৱা এটা কাম চলি আছে ৰাতি বাৰু ক্লিয়াৰকৈ দেখা নাপাব হ'লেও মানে ভাল লাগছি এই চাক লাইট গিলা মানে সেই দাউৰি আছে মুভমেণ্ট হৈ আছে মানে মানুহ এতিয়া লাইট লৈ লৈ জ্বালাই মেচিন চলি আছে এতিয়া বৰ্তমান জ্বালাই মেচিনৰ লাইট গিলা দেখা পাই দেখোন জ্বলি যায় সেনেকৈ কাম চলি আছে ভাল লাগছে নতুন ফ্লাইঅভাৰ এখন বনি আছে বাকী এতিয়া চাওঁ আৰু ভাড়া লাগে নেকি নহ'লে পল্টন বজাৰৰ ফালে যাওঁ ট্ৰেইন আহিলে কিন্তু ভাড়া পাম যাম ভাড়া এয়াৰপৰ্ট লাগি আছে এই জালুকবাৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গাড়ীগাঁও যাব 48 টকা 48 ৰুপিজ 8 কিলোমিটাৰ পিক আপ 4 কিলোমিটাৰ ড্ৰপ সেনেকৈ আৰু যাব পাৰি না মানে পিক আপৰ পইচা উবেৰত নেদে আৰু ৰেপিডতটো ভাড়াই লগা নাই তই চাওঁ কি ভাড়া লাগে কি নালাগে
পল্টন বজাৰৰ ফালে যাই থাকোঁ যদি ভাড়া লাগে দেখাম ঘণ্টা ভাড়া লাগিছে চাওকচোন 8 কিলোমিটাৰ 8.3 কিলোমিটাৰ পিক আপ আৰু 2.3 কিলোমিটাৰ ড্ৰপ পইচা দিছে কিমান 31 টকা নাটক মানে মই ভাড়া লাগিলে দেখাম বুলি ভাবিছিলোঁ ভাড়াটো লাগি গ'ল কিন্তু এই ভাড়াত লাগলি যাবি 31 টকাত 8 কিলোমিটাৰ পিক আপ কৰবে কোনোবাই তাকো এই ৰাতি বাকী বাদ দিয়ক পইচা বাঢ়ে যিহেতু ক'ব নোৱাৰোঁ আৰু কৈ লাভ নাই কাৰণ ড্ৰপ বেছি নাই না কি বুলি বুজবি কাৰণ সেই মানুহটো য'ত যাব সেইটোৱে মেটাৰ কৰে মই ক'ৰ পৰা আনিব গৈছোঁ সেইটো মেটাৰ নকৰে নহয় ইমান দূৰৰ পৰা যাম মই মোৰটো চাম সেই তেওঁ তাতটো চাব যিহেতু নিমিলে একচেপ্ট কৰি পেলাই আৰু এনে মানে সেই আৰু বাৰ্গেনিং কৰি থাকি লাভ নাই কাৰণ তেওঁ যিটো পইচা দিব ৰেডি হ'ব আকৌ সেইটোৱে লাগছি মানে ৰাইডাৰ একেবাৰে নাই চাগে কম বুলি ক'লেতো 4 বাৰ লাগিল আগত 2 বাৰ লাগছিল এই ভিডিঅ'ত লাগি থাকোঁতে 2 বাৰ লাগিল লাইভ একচেপ্ট কৰি পেলাই কৈ দিওঁ নেকি 8 কিলোমিটাৰ 8 10 কিলোমিটাৰ 10 কিলোমিটাৰ 600 হ'ব টোটেল 10.6 কিলোমিটাৰ হ'ব 31 টকা দেখাইছি 10.6 জলি ক'ব গ'লে মোক 106 টকা দিব লাগে 10 টকাকৈ ধৰবা যদি ৰাতি হিচাপত বেছি ধৰিব লাগে কিন্তু 10 টকাকৈ ধৰিলে 106 টকা ধৰিব লাগে এতিয়া 31 টকা দেখাব বিচাৰোঁ মই 106 টকা সুধিলি জাপ খাই নুঠো জাপ মাৰি উঠবো বোলে কি 106 টকা লাগে তোক 50 টকা দিম বুলি ক'ব বাদ দি শিকা মাথা মাৰি লাভ নাই যি কৰা কথা থাকবো এতিয়া মই যাওঁ পল্টন বজাৰ যদি ভাল ভাড়া লাগে মানে ওচৰতে পিক আপ কৰে তেতিয়াহ'লে উবেৰত মাৰিম আৰু যদি ৰেপিডত লাগে ৰেপিডৰ মাৰি থাকিম ৰেপিডত টেনশ্যন নাই কাৰণ পিক আপৰ অলপ পইচা দেই ৰেপিডত কমকৈ দিয়ে কিন্তু পিক আপ আৰু ড্ৰপটো মিলাই পেলাই দিয়ে আৰু উপায় নাই আৰু মানে ৰেপিড' উবেৰ মানে সমাজ সেৱা সেয়ে কৰি আছোঁ কৰিও ভাল লাগে যিটো মোৰ ভিডিঅ' বনি যায় সেইটো কৰিব লাগিব এতিয়া যাওঁ চিধা যাওঁৱেই আৰু গাড়ী কিন্তু একদম ফাই যায় দেই ফুল পিক আপত গাইছ ৰাতি পোহৰ ভালকৈ হৈ গৈছে এনেচোন নাচাকে ইফালে লাষ্ট থেকে ইফালে সূৰ্যৰ দেৱতা ওলছি ৰাস্তাৰ ফালে গেলি গম পায় আৰু এই চব বাথৰুমৰ এইখিনি জেগাত ৰ'দ পৰি আছে দেখা পাইছি না এইখিনি জেগাত বাকী এতিয়া মানে মই ভিডিঅ'টো এণ্ডিং কৰোঁ বুলি ভাবিছোঁ কাৰণ ধৰিলেও এতিয়া বেলেগ কাম আৰু নাই মানে পল্টন বজাৰৰ পৰা আৰু ভাড়া মাৰিলোঁ নামাৰা বুলি ক'লে ভুল হ'ব মানে পল্টন বজাৰৰ পৰা এটা মাৰিলোঁ তোমাৰ সৰু মটৰীয়া তাৰপিছত লাগিল সৰু মটৰীয়াটো ড্ৰপ কৰি পেলাই এনেকৈ হেংৰাবাৰী হৈ আহিব খুজিছিলোঁ হেংৰাবাৰীৰ পৰা লাগছি আকৌ পল্টন বজাৰ এনেকৈ দুটা ভাড়া মাৰছোঁ আকৌ পল্টন বজাৰৰ পৰা এতিয়া চিধা আহিছোঁ ৰুমত বৰ্তমান টাইম হৈছে তোমাৰ 7:09 গতিকে এতিয়া মই দেখাই দিওঁ মানে আপোনালোকক আৰ্নিংটো দেখাই দি পেলাই আৰু ভিডিঅ'টো এণ্ডিং কৰোঁ কাৰণ এতিয়া আৰু মই বঢ়িয়াকৈ ভিডিঅ' এডিট কৰি আপলোড কৰি আকৌ ডিউটি মাৰিব যাম কাৰণ নুঘুমাওঁ অলৰেডি কৈছোঁ কথাষাৰ গতিকে ঘুমোৱাৰ যিহেতু প্লেনিং নাই আৰু কাপোৰ ধুব লগা আছে অলপ কাপোৰখিনিও ধুই লওঁ একেলগে এক গুলিত 2 চিকাৰ গা ধুতে কাপোৰখিনি ধুই দিম গাও ধুই দিম দি পেলাই বঢ়িয়াকৈ আকৌ ডিউটি মাৰিব ওলাই যাম এতিয়া আপোনালোকক আৰ্নিং দেখাব গ'লে পোনপ্ৰথমে দেখাওঁ মই ৰেপিডত অপেন দ্য ৰেপিড' এপ 1x কৰি দিওঁ বেকগ্ৰাউণ্ড প্লাছ চাওঁ এই নেচাৰেল কিন্তু চিনেমেটিক নহয় আল্ট্ৰা ৱাইড কৰি দিলে আকৌ নোহোৱা যায় আল্ট্ৰা ৱাইডতো থাকে কম আৰু ই চাক 1x দিলে পুৰা একদম ঘন সেই হৈ যায় বেকগ্ৰাউণ্ড ব্লাৰ কৈ ফ'কাছ লোৱা নাই নেকি ল' ফ'কাছ লোৱাই নাই ফ'কাছ এতিয়াই লৈছি চাওঁ কিমান টাইম লাগে শ্ল' বাকী মোৰ 12টাৰ পিছত হৈছে মানে ৰাতি হৈছে ৰাতি 12টাৰ পিছত ইনকাম হৈছে তোমাৰ 500 বোলে 152 টকা 500 টকা হ'ব যা লাষ্ট ট্ৰিপটো মাৰিছোঁ মই 103 টকা তাৰে আগততো মই 43 টকা নে কিবা সেনেকুৱা মাৰিছিলোঁ এতিয়া মই তাৰে আগততো দেখাব লাগিলে ক'ত দেখাব লাগিব ইয়াতে যাম আৰ্নিঙত যাম 12টাৰ পিছত এইটো 152 21 তাৰিখ 267 টকা কেলকুলেটাৰ মাৰো কাৰণ উবেৰো হিচাপ কৰিব লাগিব না সেইকাৰণে কেলকুলেটাৰটো লাগিব 267 তাৰপিছত আজিৰ দিনটোৰ 152 প্লাছ 152 হৈ গ'ল এইটো ৰেপিডৰ 419 প্লাছ এবাৰ উবেৰত চাওঁ উবেৰ এপ অফলাইন হৈ আছে বাৰু বৰ্তমান চি ডিটেইলছ 21 তাৰিখ এইটো ফ্ৰাইডে 181 টকা 181 প্লাছ আৰু 78 ইনকাম একো খাজ হোৱা নাই 678 হৈছে মানে 12 ঘণ্টা হৈ গ'ল ক'ব গ'লে এতিয়া 7টা বাজিল কিন্তু 7টা বজা 12 ঘণ্টা বুলি ক'ব নোৱাৰি 11 ঘণ্টামান কাম কৰা গৈছে আৰু ৰাতি ভাড়া চাড়াটো নালগে গমে পায় উবেৰ ৰেপিডত সেইকাৰণে গোটেই ৰাতিটো টাইম পাছ কৰি পেলাই পাৰ কৰিলোঁ
বাকী 678 আৰ্নিং হৈছে আৰু গাড়ী কিলোমিটাৰ কিমান চলিছে সেইটো দেখাই দিওঁ 1 গুলিত 2 চিকাৰ কৰি ফেলে ফকাছটো বাৰু লৈ আছে টেনশ্যন নাই 138 কিলোমিটাৰ গাড়ী চলছে চাক 138 কিলোমিটাৰ ট্ৰিপে এভাৰেজ কিমান তেল কিমান হৈছে 1.8 লিটাৰ এভাৰেজ দিছে 73 1.8 লিটাৰ হ'লে তোমাৰ 180 টকাৰ তেল খাইছে ধৰি লওক 200 টকাৰ আৰু এভাৰেজো ভাল দিছি যেহেতু ৰাতি আৰু ট্ৰাফিক নাথাকে এভাৰেজটো ভালেই দিব বাকী এতিয়া দেখ ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব আপি চাপি আকৌ দেখাব নোৱাৰিলোঁ তাৰ কাৰণে বেয়া নাপাব নাপালোঁ আৰু কি দিম মই কেনেকৈ দেখাম নে কি ভাবছিলোঁ ইফালে যাম বুলি কিন্তু অংকুৰৰ অলপ মানে মুড নাই না যাৱাৰ সেইকাৰণে নেগালোঁ আৰু পিছত কেতিয়াবা সেইফালে ঘূৰিব যাম আজিৰ পৰা চাগে মই দিনতে মাৰিম ডেইলি আৰু ৰাতি যদি ঘুমাব পাৰোঁ দিনত মাৰিব পাৰি যদি ৰাতি ঘুমাব নোৱাৰোঁ না সেই দিনতো ঘুমোতেই যায় ৰাতিৰো মানে মোবাইল চাওঁতে যাব দিনটো ঘুমোতে যাব গতিকে এতিয়া পূৰা টোপনি লাগিলেও যিয়ে নহওক গধূলকলৈতো কমচে কম ভাড়া মাৰিম তাক যি নহওক নেক্সট ভিডিঅ'ত গম পাব কি হয় কি নহয় টাটা বাই বাই গুড নাইট নে কি মই মোৰ কামখিনি কৰি লওঁ